প্ৰতিগৰাকী দৰ্শকলৈ লৈ আহিছো এটা ডাঙৰ খবৰ যে এই মুহূৰ্তত চাম কানু সিদ্ধাৰ্থ বিপদত পৰিছে আৰু এইবাৰ চাম কানু মহন্তৰ বিৰুদ্ধে জাৰি কৰা হৈছে লুক আউট নটিচ। এই মুহূৰ্তত লৈ আহিছো এই ডাঙৰ খবৰ, লুক আউট নটিচ জাৰি কৰা হৈছে চাম কানু মহন্তৰ বিৰুদ্ধে। সিদ্ধাৰ্থ শৰ্মা আৰু চাম কানু মহন্ত পলাই যাব নোৱাৰিব বিদেশলৈ। এই মুহূৰ্তত কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই মুহূৰ্তত আমি সবিশেষ লৈ আহিছো টিভি নিউজৰ প্ৰতিগৰাকী দৰ্শকলৈ। আৰু যেহেতু বিপদত পৰিছে সিদ্ধাৰ্থ শৰ্মা আৰু চাম কানু মহন্ত, বিদেশলৈ পলাই যাব নোৱাৰিব সিদ্ধাৰ্থ চাম কানু। লুকআউট নটিচ জাৰি কৰা হৈছে চাম কানু মহন্তৰ বিৰুদ্ধে আৰু ইতিমধ্যে কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ইণ্টাৰপোলৰ জৰিয়তে চাম কানু সিদ্ধাৰ্থলৈ জাৰি কৰা হৈছে বিশেষ নটিচ আৰু ইয়াৰ পিছতেই এতিয়া বিপদত পৰা পৰিলক্ষিত হৈছে চাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। যিহেতু বহুতে চৰ্চা অব্যাহত ৰাখিছিল যে যিকোনো মুহূৰ্তত বিদেশ ৰাষ্ট্ৰলৈকে পলাই যাব নেকি চাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা, সেই চৰ্চা চলি থকাৰ সময়তেই এই মুহূৰ্তত ডাঙৰ খবৰ আহি পৰিছে টিভি নিউজলৈ যে এই মুহূৰ্তত লুকআউট নটিচ জাৰি কৰা হৈছে চাম কানু মহন্তৰ বিৰুদ্ধে আৰু এক বিশেষ জাননীযোগে ইণ্টাৰপোলৰ জৰিয়তে জাননী জাৰি কৰা হৈছে যে সিদ্ধাৰ্থ শৰ্মা আৰু চাম কানু মহন্ত পলাই যাব নোৱাৰিব বিদেশী ৰাষ্ট্ৰলৈ। কাৰণ ইতিমধ্যেই লুকআউট নটিচ জাৰি কৰা হৈছে, কঠোৰ হৈ পৰিছে, কঠোৰ সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যেহেতু কিছুদিন ধৰি জুবিন গাৰ্গৰ মৃত্যুৰ পিছত অন্তৰ্ধান হৈ আছিল চাম কানু মহন্ত কিংবা সিদ্ধাৰ্থ শৰ্মা, আৰু তাৰ পিছতেই চাম কানু মহন্তই কিছুদিন পূৰ্বে সামাজিক মাধ্যম যোগে এক ফেচবুক লাইভ যোগে তেখেতে সদৰি কৰিছিল, এক চাফাই অভিযান চলাইছিল, নিজকে আচলতে এক প্ৰকাৰ নিৰ্দোষী প্ৰমাণ কৰিবলৈ আপ্ৰাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছিল। আৰু তাৰ পিছতেই সমগ্ৰ ৰাজ্য তোলপাৰ লাগিছিল যে চাম কানু মহন্ত ক'ত আছে, ক'ত লুকাই আছে চাম কানু মহন্ত। কোনোৱে কৈছিল ছিংগাপুৰত আছে, কোনোৱে চৰ্চা কৰিছিল যে ছিংগাপুৰ নহয় দিল্লীত আছে চাম কানু মহন্ত, কোনোবাই কৈছিল নহয় দিল্লীও নহয় ছিংগাপুৰো নহয় শ্বিলঙতহে আছে চাম কানু মহন্ত। আৰু সেই চৰ্চা চলি থকাৰ সময়তেই হঠাৎ এটা খবৰ বিয়পি পৰিছিল সামাজিক মাধ্যমত যে সিদ্ধাৰ্থ শৰ্মা আৰু চাম কানু মহন্ত এয়াৰ ইণ্ডিয়াৰ এক বিশেষ বিমান যোগে গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত ৰাতিৰ ভাগত আহি উপস্থিত হৈছিল বুলি এক খবৰ বিয়পি পৰিছিল। আৰু তাৰ পিছতেই চাম কানু মহন্তই সামাজিক মাধ্যম যোগে সদৰি কৰিছিল যে মই অসমত নাই। আৰু তাৰ পিছতে ইটোৰ পিছত সিটো চৰ্চা অব্যাহত থকাৰ সময়ত চাম কানু মহন্তৰ সেই নিজকে নিৰ্দোষী প্ৰমাণ কৰিবলৈ চেষ্টা কৰাৰ পিছত সিদ্ধাৰ্থ শৰ্মাই কালিৰ দিনটোত সামাজিক মাধ্যম যোগে ফেচবুক যোগে এটা বিশেষ পোষ্ট আচলতে প্ৰেৰণ কৰিছিল, সামাজিক মাধ্যমত সদৰি কৰিছিল। সিদ্ধাৰ্থ শৰ্মাই ইটোৰ পিছত সিটো বিস্ফোৰণ ঘটাইছিল, যেনে এক প্ৰকাৰ সিদ্ধাৰ্থ শৰ্মাই দায় সৰা মন্তব্য দিবলৈ চেষ্টা কৰিছিল। তাৰ পিছতো সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে তোলপাৰ লাগিছিল ৰাজ্য। অসমীয়া ক'ব নজনা এজন সিদ্ধাৰ্থ শৰ্মাই কিদৰে লিখিলে অসমীয়াত পোষ্ট, কোন অসমীয়াই সহায় কৰিছে সিদ্ধাৰ্থ শৰ্মাক, এই লৈ চৰ্চা অব্যাহত আছিল। আৰু সেই সময়তে এই মুহূৰ্তত ডাঙৰ খবৰ আহি পৰিছে যে লুকআউট নটিচ জাৰি কৰা হৈছে চাম কানু মহন্তৰ বিৰুদ্ধে। বিদেশী ৰাষ্ট্ৰলৈ পলাই যাব নোৱাৰিব সিদ্ধাৰ্থ শৰ্মা নাইবা চাম কানু মহন্ত। ইণ্টাৰপোলৰ যোগে বিশেষ জাননী জাৰি কৰা হৈছে দুয়োগৰাকীলৈ। কাৰণ যিহেতু চৰ্চা অব্যাহত আছিল যে বিদেশলৈ হয়তো উৰা মাৰিব পাৰে দুয়োগৰাকী, সিদ্ধাৰ্থ শৰ্মা আৰু চাম কানু মহন্ত যিহেতু অন্তৰ্ধান হৈ আছে, যিকোনো মুহূৰ্তত হয়তো বিদেশী ৰাষ্ট্ৰলৈ যোৱাৰ সম্ভাৱনা প্ৰকট হৈ আছে বুলি চৰ্চা অব্যাহত আছিল। তাৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সিদ্ধান্ত যে কোনো পলাই যাব নোৱাৰিব, কি সিদ্ধাৰ্থ শৰ্মা কি চাম কানু মহন্ত বিদেশী ৰাষ্ট্ৰলৈ পলাই যাব নোৱাৰিব। আৰু সেইবাবে ইণ্টাৰপোলৰ যোগেদি বিশেষ এক জাননী জাৰি কৰা হৈছে আজিৰ দিনটোত খন্তেক পূৰ্বে। আৰু লুকআউট নটিচ জাৰি কৰা হৈছে সেইজন চাম কানু মহন্তৰ বিৰুদ্ধে। আৰু যিকোনো মুহূৰ্তত যিহেতু 10 দিন সময় বান্ধি দিয়া হৈছিল CIDৰ অফিচত দুয়োগৰাকীকে হাজিৰ হ'বলৈ, আৰু এই 10 দিনৰ ভিতৰত হাজিৰ হ'বলৈও কঠোৰভাৱে CIDয়ে নিৰ্দেশ প্ৰদান কৰিছে যে মাত্ৰ 10 দিন সময় দিয়া হৈছে। এই 10 দিনৰ ভিতৰত CIDৰ কাৰ্যালয়ত হাজিৰ হ'ব লাগিব চাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। আৰু কালিৰ দিনটোত যিহেতু সময় বান্ধি দিয়া হৈছিল 10 দিন, আৰু আজিৰ দিনটোত এই মুহূৰ্তত খবৰ আহিছে যে লুকআউট নটিচ জাৰি কৰা হৈছে, দুয়োগৰাকী ক'তো পলাই যাব নোৱাৰিব। আৰু ইতিপূৰ্বে যিহেতু সিদ্ধাৰ্থ শৰ্মা আৰু চাম কানু মহন্ত দুয়োগৰাকীৰে ঘৰ চিল কৰা হৈছে, SITয়ে অভিযান চলাইছিল, CIDয়ে অভিযান চলাইছিল, তাৰ পাছত বহু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰা বুলি খবৰ আহিছে, তথ্য পোহৰলৈ আহিছে যে চাম কানু মহন্তক দুদিনকৈ চাম কানু মহন্তৰ গীতানগৰৰ কাৰ্বি পাহাৰস্থিত বাসগৃহত দুদিন ধৰি SITয়ে মাৰাথান অভিযান চলাইছিল। আৰু তাৰ পাছতেই হাৰ্ড ডিস্ক আৰু বিভিন্ন ধৰণৰ আপত্তিজনক নথিপত্ৰ
দুটাকৈ লেপটপ উদ্ধাৰ কৰিছিল সেই মাৰাথন অভিযানত আৰু তাৰ পিছতেই দুদিন অভিযান চলোৱাৰ অন্তত চিল কৰা হৈছিল সিদ্ধাৰ্থ শৰ্মা আৰু চাম কানু মহন্তৰ বাসগৃহ আৰু তাৰ পাছতে ইটোৰ পিছত ইটো বিপদৰ এতিয়া সন্মুখীন হ'বলগীয়া হৈছে সিদ্ধাৰ্থ আৰু চাম কানু আজিৰ দিনটোত এই মুহূৰ্তত এইটো ডাঙৰ খবৰ যে লুক আউট নটিচ জাৰি কৰা হৈছে চাম কানু মহন্তৰ বিৰুদ্ধে আৰু দুয়োগৰাকীলৈ ইণ্টাৰপোলৰ যোগেদি এক বিশেষ জাননী ইতিমধ্যেই জাৰি কৰা হৈছে যি জাননীত স্পষ্টকৈ উল্লেখ আছে যে বিদেশলৈ পলাই যাব নোৱাৰিব সিদ্ধাৰ্থ শৰ্মা আৰু চাম কানু মহন্ত যেটো সম্ভাৱনা খুবেই প্ৰকট আছিল অন্তৰ্ধান হৈ আছিল ছিংগাপুৰৰ পৰা হঠাৎ অন্তৰ্ধান চাম কানু মহন্ত আৰু অসমৰ পৰা যিসমূহ শিল্পী গৈছিল যিসকল শিল্পীক লৈ যোৱা হৈছিল সেইসকল শিল্পীকো বিপদত পেলাই হঠাৎ অন্তৰ্ধান হৈ পৰা বুলি খবৰ আহিছিল চাম কানু মহন্ত আৰু তাৰ পাছতেই যেটো কঠোৰ ভূমিকাত এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জুবিন গাৰ্গক ন্যায় দিবলৈ যেন এতিয়া ৰাজ্য চৰকাৰ কঠোৰ হোৱা পৰিলক্ষিত হৈছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইটোৰ পিছত হিটু কঠোৰ সিদ্ধান্ত ল'বলৈ যেন অকণো কৃপণালি কৰা নাই তদন্তত যাতে কোনো ধৰণৰ খুঁটি ৰৈ নাযায় তাক লৈ যেন এতিয়া কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকীয়েও তাৰেই প্ৰতীক আজিৰ দিনটোত এই মুহূৰ্তত যিহেতু লুক আউট নটিচ জাৰি কৰা হৈছে হয়তো যিহেতু 10 দিন সময় বান্ধি দিয়া হৈছে CIDৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ সিদ্ধাৰ্থ শৰ্মা আৰু চাম কানু মহন্তক হয়তো ইয়াৰ পিছতেই যেহেতু এতিয়া কোনো ধৰণৰ পৰিত্ৰাণৰ কোনো উপায় নাই চাম কানু সিদ্ধাৰ্থৰ সন্মুখত গতিকে হয়তো 10 দিনৰ সময়ৰ ভিতৰত হয়তো CIDৰ কাৰ্যালয়ত দুয়োগৰাকী হাজিৰ হ'বও পাৰে কিন্তু এই মুহূৰ্তত ডাঙৰ খবৰটো হ'ল যে সকলো বাট ইতিমধ্যেই বন্ধ কৰি দিয়া হৈছে কতো পলাই যাব নোৱাৰে চাম কানু সিদ্ধাৰ্থ ঘৰলৈ আহিব নোৱাৰে ঘৰ চিল কৰা হৈছে আৰু তাৰ পিছতে এতিয়াই এটাই উপায় আছে চাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই ধৰা দিব লাগিব অন্যথা পৰিত্ৰাণৰ কোনো উপায় নাই যেহেতু ইতিমধ্যেই লুক আউট নটিচ জাৰি কৰা হৈছে দুয়োগৰাকীৰ বিৰুদ্ধে আৰু ইণ্টাৰপোলৰ যোগেদি জৰিয়তে বিশেষ এই জাননী প্ৰেৰণ কৰা হৈছে যে কতোৱেই যাব নোৱাৰিব সিদ্ধাৰ্থ শৰ্মা কিংবা চাম কানু মহন্ত এই মুহূৰ্তত এই প্ৰতিবেদনৰ পৰা বিদায় লৈছো আৰু এই সন্দৰ্ভত সবিশেষ আৰু এতিয়া এইদৰেই চাম কানু সিদ্ধাৰ্থৰ সন্মুখত ভয়ানক বিপদ লুক আউট নটিচ জাৰি কৰিছে চাম কানু মহন্তৰ বিৰুদ্ধে আৰু ইণ্টাৰপোলৰ যোগেদি এতিয়া জাৰি কৰাৰ পিছতে এতিয়া কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বিপদত চাম কানু সিদ্ধাৰ্থ আৰু ইতিমধ্যেই যেটো বিশেষ জাননী প্ৰেৰণ কৰা হৈছে দুয়োগৰাকীৰ বিৰুদ্ধে পলাই যাব নোৱাৰিব বিদেশলৈ বিদেশী ৰাষ্ট্ৰলৈ পলাব নোৱাৰিব চাম কানু সিদ্ধাৰ্থ ইণ্টাৰপোলৰ জৰিয়তে চাম কানু সিদ্ধাৰ্থলৈ দিয়া হৈছে এই বিশেষ জাননী আৰু লুক আউট নটিচ জাৰি কৰা হৈছে চাম কানু মহন্তৰ বিৰুদ্ধে আৰু এইদৰে কঠোৰ সিদ্ধান্ত লোৱা পৰিলক্ষিত হৈছে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইটোৰ পিছত হিটু আচলতে বিপদত পৰিছে হিটু বিপদৰ সন্মুখীন হৈছে যে কোন মুহূৰ্তত
হয়তো চামকানু মুহূৰ্তই যেহেতু পলাই যাব বুলি এক চৰ্চা অব্যাহত আছিল গতিকে এই মুহূৰ্তত সেই পলাই যোৱাৰ বাটু যেন এক প্ৰকাৰ বন্ধ কৰি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সিদ্ধান্তৰ জৰিয়তে কালিৰ দিনটোত 10 দিন সময়সীমা বান্ধি দিয়াৰ পিছত এতিয়া চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে অন্য এক প্ৰত্যাহ্বান অন্য এক বিপদ যে আজিৰ দিনটোত এই মুহূৰ্তত জাৰি কৰা হৈছে এক বিশেষ জাননী ইণ্টাৰপোলৰ জৰিয়তে চামকানু সিদ্ধাৰ্থলৈ দিয়া হৈছে এই বিশেষ জাননী পলাই যাব নোৱাৰিব বিদেশী ৰাষ্ট্ৰলৈ লুকআউট নোটিছ জাৰি কৰা হৈছে চামকানু মহন্তৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু এতিয়া ইয়াৰ লগে লগে দেখা গৈছে এতিয়া চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ ওচৰত এতিয়া বিশেষ প্ৰত্যাহ্বান হৈ পৰিছে যে কলৈ যাম কি কৰিম তেনে এক পৰিস্থিতিৰ মুখামুখি হ'বলগীয়া হৈছে এফালে ঘৰ চিল কৰা হৈছে এছআইটিয়ে মাৰাথান অভিযান চলাই আছে চিআইডিৰ অভিযান চলি আছে আৰু তেনে এক সময়তে এতিয়া চামকানু সিদ্ধাৰ্থলৈ আহিছে এক বিশেষ জাননী ইণ্টাৰপোলৰ জৰিয়তে যেহেতু স্পষ্টকৈ জাৰি কৰা হৈছে কঠোৰভাৱে এক জাননী জাৰি কৰা হৈছে লুকআউট নোটিছ জাৰি কৰা হৈছে বিদেশী ৰাষ্ট্ৰলৈ পলাই যাব নোৱাৰিব আৰু ইয়াৰ পিছত এই সিদ্ধান্তৰ পিছত এই জাননীৰ পিছত চামকানু সিদ্ধাৰ্থই আসলতে আত্মসমৰ্পণ কৰে নে নকৰে 10 দিন সময়ৰ ভিতৰত এইদৰে চিআইডিৰ কাৰ্যালয়ত আহি হাজিৰ হয় না নহয় হেয়া লক্ষণীয় হ'ব এই মুহূৰ্তত এই বিশেষ প্ৰতিবেদনৰ পৰা মই প্ৰাঞ্জল প্ৰতিমে বিদায় লৈছো চাই থাকিব আপোনাৰ আপোন চেনেল ডিবি নিউজ